ছাত্রছাত্ৰীসকল আজি মই আনন্দৰাম বৰুৱা একাডেমীৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ তাৰে অনুশীলনী 2A প্ৰশ্ন 7, 8 আৰু 9 নম্বৰ প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। তো ইয়াৰে প্ৰথম প্ৰশ্ন 7 নম্বৰটো আমি লৈছো। 7 নম্বৰত কৈছে 60 টকা হীৰক আৰু প্ৰীতমৰ মাজত এনেদৰে ভগোৱা যাতে হীৰকে প্ৰীতমৰ 3 গুণ টকা পায়। এতিয়া কথা হ'ল ইহঁতৰ অনুপাতটো কেনেকৈ আমি ওলাম। আমি এইটো প্ৰথমত লৈছো। তো ইয়াত আমি লিখি লৈছো এইটো সলিউশন। মোট ধন আমার ইয়াতে কিমান আছে 60 টকা। তো হীরক অনুপাত প্ৰীতম আমি কি লিখিম ইয়াতে যে ইয়াতে প্ৰশ্নত চাব লাগিব যে 60 টকা হীৰক আৰু প্ৰীতমৰ মাজত এনেদৰে ভগোৱা যাতে হীৰকে প্ৰীতমৰ 3 গুণ টকা পায়। হীৰকে বেছি পাব টকা, প্ৰীতমতকৈ বেছি পাব, অৰ্থাৎ কিমান বেছি পাব 3 গুণ টকা বেছি পাব। অৰ্থাৎ হীৰকে যদি 3 টকা পায় তেতিয়া প্ৰীতমে পাব 1 টকা। 3:1 অনুপাত হ'ব সিহঁতৰ। তেতিয়াহ'লে ইয়াত যদি আমি হীৰক আৰু হেৰি কৰোঁ প্ৰীতমৰ ভাগ দুটা আমি যোগ কৰোঁ, টোটেল ভাগ আমাৰ কিমান হ'ব প্ৰীতম, হীৰক প্লাছ প্ৰীতম, তেতিয়াহ'লে 3 যোগ 1 টোটেল হ'ব আমাৰ 4 ভাগ। ইয়াত 4 ভাগ হ'ব, 4 ভাগ। তাৰপিছত ইয়াত যদি আমি হীৰকৰ ভাগটো ওলাও, হীৰকে পাব, হীৰকে কিমান পাব যে 60 টকাৰ তেওঁ 4 ভাগ কৰি তাৰে 3 ভাগ পাব। তেতিয়াহ'লে 4 ইয়াতে হৰণ যাব 15 বাৰ আৰু 3, তেতিয়াহ'লে পূৰণ কৰিলে হ'ব কিমান 45 টকা। এইখিনি পাব কোনে হীৰকে। তেতিয়াহ'লে প্ৰীতমে কোনখিনি পাব যে প্ৰীতমে পাব, তেওঁ পাব 60 টকাৰ 4 ভাগ কৰি তাৰে 1 ভাগ, তেতিয়াহ'লে 15 পূৰণ 1, এইখিনি 15 বাৰ যাব হৰণ। তো ইয়াতে 15 টকা পাব কোনে প্ৰীতমে। এইখিনি আনসাৰ আছিলে। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোত যাওঁ। ইয়াত আমাৰ 8 নম্বৰ প্ৰশ্নত কৈছে 720 টকা এ, বি আৰু চিৰ মাজত এনেদৰে ভগোৱা যাতে তেওঁলোকৰ ভাগৰ অনুপাত 3:7:14 হয়। এইটো প্ৰশ্ন আমি লৈছো। ইয়াত আমাৰ সলিউশন, ইয়াত মুঠ টকা কিমান আছে, মুঠ ধন হলে ইয়াতে আমাৰ 720 টকা। এতিয়া এ, বি আৰু চি অনুপাত কিমান আছে, A:B:C, ইহঁতৰ অনুপাতটো হ'ল 3:7:14। তো ইয়াতে আমি ভাগ কেইটা যদি যোগ কৰোঁ, এৰ ভাগ 3, বিৰ ভাগ হ'ল 7 আৰু চিৰ ভাগ হ'ল 14, তেতিয়াহ'লে টোটেল ভাগ কিমান হ'ব, সরি ইয়াতে বি হ'ব, ইয়াতে চি হ'ব। ইয়াতে 3 + 7 + 14, তেতিয়াহ'লে ইয়াত আমাৰ 24 হৈ আছে, 3 আৰু 7 যোগ কৰিলে 10, 10 আৰু 14 মিলি 24 হ'ব, 24 ভাগ টোটেল। তো ইয়াতে এতিয়া আমি কি কৰিম, এ পাব, এ কিমানখিনি পাব আমি উলিয়াও এইটো যে টোটেল আছিলে আমাৰ 720 টকা, তাক আমি 24 ভাগ কৰি তাৰে 3 ভাগ পাব এ। তেতিয়াহ'লে 24 হৰণ কৰিলে 72ক, তেতিয়া ইয়াত হৰণ যাব 3 বাৰ, তো 3 আৰু 0 30, তো 30 পূৰণ 3, তেতিয়াহ'লে কিমান হ'ব টোটেল 90 টকা হ'ব ইয়াতে। এৰখিনি আমি পালো। এতিয়া বিৰ খিনি আমি উলিয়াও। বিয়ে পাব কিমান 720 টকাৰ আমি 24 ভাগ কৰি তাৰে কিমান ভাগ পাব বিয়ে 7 ভাগ, তো 7 ইয়াতে পূৰণ হ'ব, এইখিনি ইয়াতে হৰণ যাব 30 বাৰ পূৰণ 7, ইয়াত 3 7 গুণে কিমান হয় 21 আৰু 0 দিলে 210, তো 210 টকা পাব কোনে বিয়ে। এতিয়া আমি যদি চিৰ টো উলিয়াব যাওঁ, সিয়ে পাব 720 হৰণ 24 পূৰণ ইয়াতে 14 ভাগ পাব সিয়ে 14, ইয়াতে হৰণ যাব 30 বাৰ 14 পূৰণ দিও, তেতিয়াহ'লে 3 14 গুণ হয় 42, তো 420 টকা পাব কোনে সিয়ে। এইখিনি আমাৰ সমাধান আছিলে। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো লৈ যাওঁ। ইয়াত আমাৰ 9 নম্বৰ প্ৰশ্নত কৈছে যে এজন মানুহৰ উপাৰ্জন আৰু জমাৰ অনুপাত 27:2, যদি তেওঁৰ জমা 500 টকা হয় তেন্তে উপাৰ্জন কিমান। আমি এইটো সমাধান কৰো আহা। তো ইয়াতে জমা আৰু উপাৰ্জনৰ অনুপাতটো দিয়া আছে আৰু জমাটো দিয়া আছে, তো এইখিনি আমি লিখি লওঁ। ইয়াত আমাৰ লেট আমি ধৰি লওঁ জমা এনেকৈ ধৰি ল'ব পাৰো, নধৰিলেও হ'ব যে
উপাৰ্জন আৰু জমাৰ কথা কৈছে, তেতিয়াহ'লে উপাৰ্জনটো আগত থাকিব। ইয়াতে উপাৰ্জন লিখিছো, উপাৰ্জন অনুপাত জমা কিমান আছে আমাৰ 27:2 আৰু জমা দিয়ে আছে আমাৰ ইয়াতে, জমা আছে 500 টকা। এজন মানুহৰ জমা আৰু উপাৰ্জন আৰু জমাৰ অনুপাত দি আছে আৰু জমা আছে 500 টকা। তেতিয়াহ'লে ইয়াত আমাক কৈছে যে উপাৰ্জন কিমান, তেতিয়াহ'লে জমা যদি 500 টকা হয় তেতিয়াহ'লে উপাৰ্জন কিমান হ'ব, উপাৰ্জন কিমান টকা। আমি এইটো উলিয়াও, যেহেতু আমাৰ ইয়াতে জমা আৰু উপাৰ্জন দিয়া আছে, তেতিয়াহ'লে আমি এইটো এনেকুৱা কৰিব পাৰো যে উপাৰ্জন অনুপাত জমা ইকুৱেল টু 27:2। ইয়াতে মান যিখিনি দিয়া আছে আমি বহাই দিম, যে জমা আছে কিমান, উপাৰ্জনটো লিখিছো আমি, উপাৰ্জন ইজ টু জমা আছে 500, তো 27:2। এতিয়া কথা হ'ল যে ইয়াতে আমি এনেকৈ লিখিব পাৰো উপাৰ্জন হৰণ 500 ইকুৱেল টু 27/2, কাৰণ এইটো অনুপাতত থাকিলে আমি হৰণ হিচাপত লিখিব পাৰিম। তাৰপিছত এতিয়া 500 যদি আমি সোঁফালে দিওঁ তেতিয়া যাই পূৰণ হ'ব, ইয়াতে হৰণ হৈ আছে, তো ইয়াতে থাকি গ'ল কি উপাৰ্জন। তো উপাৰ্জন ইকুৱেল টু আমি লিখিম 27/2 ইনটু 500। তো 500 2 ইয়াতে হৰণ যায়, ইয়াতে 250 বাৰ হৰণ যাব, তো 27 পূৰণ 250। এই দুটা পূৰণ কৰিলে আমি পূৰণ কৰিম, ইয়াতে পূৰণ কৰি দিওঁ 250 27, তো 7 0 গুণ 0, 7 5 গুণ 35, 5 7 3, 7 2 গুণ 14, 3 17, 2 0 গুণ 0, 2 5 গুণ 10 0, 2 2 গুণ 4 1 5, তো 0 5 7 6, 6750 টকা, 6750 টকা হ'ব উপাৰ্জন। গতিকে এইখিনি সমাধান আছিলে। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।